নমস্কাৰ ৰাখিফলৰ হিতানালৈ মই মানসী আপোনালোকক স্বাগতম জনাইছো আৰু প্ৰত্যেক পৰ্যায়ৰে আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিকবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ আপোনাৰ ৰাখিফলৰ বিষয়ে আপোনাৰ যাত্ৰা সন্দৰ্ভতো জনাব লগতে আপুনি প্ৰেৰণ কৰা সমস্যাৰ পৰা চিঠি এখনৰ উত্তৰ দিবলৈ আজিও চেষ্টা কৰিম দাদা স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ ৰবি বুধ মেঘ ৰাশিত আজি মংগল শনি মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজি চন্দ্ৰ মকৰ ৰাশিত বহি আছে তাৰমানে আজিৰ দিনটো জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব আজি ৰবি আৰু বুধ মেঘ ৰাশিত বহি আছে শুক্ৰ আজি বহি আছে বৃষ ৰাশিত লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত স্বাস্থ্য পাতিৰ অশুভ ফল দেখুৱাই আছে গতিকে আপুনি সদায় হনুমান চালিচা পঢ়ক মংগলবাৰ দিনটো পালন কৰক আৰু লাকি ষ্টোন হিচাপে এটা ৰেড কৰেল তাৰমানে ৰক্ত প্ৰবাল 8 to 10 ৰতিমানৰ আপুনি ৰিং ফিংগাৰত তামেৰে বনাই পিন্ধক নিশ্চয় ভাল হ'ব মংগল হ'ব এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ এই দুখন কাৰ্ড ল'লোঁ এই দুখন টেৰট কাৰ্ড মতে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ আগত গুৰুজনৰ লগত কথা বতৰা পাতি লওক কৰ্মস্থানত অলপ সাৱধান হওক বিদ্যাত শুভ প্ৰেমত উৎসাহ থাকিব আজি দেৱী লক্ষ্মীক নাৰিকলৰ মিঠাই ভোগ হিচাপে আগবঢ়াওক ভাল হ'ব আজি ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ বৃষ ৰাশিলৈ তৰাছ আজি পুৰণি বন্ধুৰ লগত কথা পাতি আনন্দিত হ'ব পূব দিশৰ পৰা ভ্ৰমণ নকৰিব আৰ্থিক উন্নতি লাভ প্ৰেমত শুভ ফল আজি শুকান আমৰ পাত জ্বলাই ঘৰখনত ধোৱা দিয়ক নিশ্চয় ভাল হ'ব ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এইখিনিতে আমি যাত্ৰা সন্দৰ্ভত কৰ্ম সন্দৰ্ভত জানিব বিচাৰিম হয় আজি 26 বহাগ আজি তিথি কৃষ্ণা অষ্টমী পিছত কৃষ্ণা নৱমী যুগ আছে ব্ৰহ্ম যুগ মকৰ ৰাশি শুদ্ৰ বৰ্ণ ধনিষ্ঠা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজি তিথি দুখ আছে আজিৰ দিনটোত দীক্ষা আৰোগ্যস্থান আদি আছে পাৰিলে নাৰিকল নাখাব লাও নাখাব এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ ওৱান্স এণ্ড ওৱান্স মিথুন ৰাশি জেমিনি কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত আজি লক্ষ্য ৰাখক ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে শুভ ফল পাব সন্মান বৃদ্ধি হ'ব বিদ্যাত মনোযোগৰ দৰকাৰ হোৱাইট কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 8 পেণ্টাকুলছ এণ্ড হেংমেন কৰ্কট ৰাশি কেঞ্চাৰ কৰ্মস্থানত গোপন শত্ৰু বৃদ্ধি পাব পাৰিবাৰিক দিশত অলপ খেলিমেলি থাকিব পাৰে শৰীৰত উন্নতি দক্ষিণ দিশত ভ্ৰমণ নকৰিব আজি বেলগছৰ শিপা এটুকুৰা ৰঙা সূতাৰে পিন্ধক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এইখিনিতে আমি এখন চিঠি ল'ব বিচাৰিম যিহেতু প্ৰত্যেকদিনাই আমি এখনকৈ চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আজি চিঠিখন পঢ়ি দিছোঁ কি কি কাৰণত জীৱনত বাধা বিঘিনি আহে এই বিষয়ে জানিব বিচাৰিছোঁ হয় এজন মানুহৰ জীৱনত বিভিন্ন কাৰণত বাধা বিঘিনি থাকিব পাৰে বা আহিব পাৰে গতিকে সেই কাৰণবোৰ চাব লাগিব গ্ৰহগতিৰ কেনেধৰণৰ বেয়া প্ৰভাৱ পৰিছে চাব লাগিব সেইমতে প্ৰতিকাৰ কৰিব লাগিব বৃহস্পতিৰ বাবে ব্যৱসায়ত বাধা আহিব পাৰে ঠিক তেনেকুৱা বিদ্যাৰ ক্ষেত্ৰতো বুধ মংগল বা অন্যান্য গ্ৰহৰ বাবে বাধাৰ সৃষ্টি হ'ব পাৰে ৰবিৰ বাবে বাধা হ'ব পাৰে বৃহস্পতিৰ বাবে বাধা হ'ব পাৰে সংগীত চৰ্চাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ বুধ আৰু ৰবিৰ বাবে বাধাৰ সৃষ্টি হয় ৰাজনৈতিক জীৱনত বাধা বৃহস্পতি আৰু ৰবি গ্ৰহে দিয়ে আৰ্থিক উন্নতিত বাধা মংগল আৰু বৃহস্পতিৰ বাবে হ'ব পাৰে বুধৰ বাবে হ'ব পাৰে যিসকলে এক্টিং কৰে তেওঁলোকৰ বাধা আহে চন্দ্ৰ বুধ বৃহস্পতি শুক্ৰৰ বাবে গতিকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত বাধা হ'ব পাৰে সেইমতে প্ৰতিকাৰ ল'ব লাগে তেতিয়াহে ভাল ফল লাভ কৰিব পৰা যায় আৰু ইয়াৰ লগত মনত ৰাখিব বাধা বিঘিনিবোৰ নাশ কৰাৰ বাবে কেৱল যে ৰত্নৰ প্ৰতিকাৰ ল'লে ভাল হ'ব সেয়া নহয় আপুনি বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰিব পাৰে বিভিন্ন ধৰণৰ যা যজ্ঞৰ মাজেৰেও প্ৰতিকাৰৰ ব্যৱস্থা আছে জ্যোতিষশাস্ত্ৰত বিভিন্ন ধৰণৰ মেটেল শিপা আদিৰ কথাও কৈ থোৱা হৈছে বিভিন্ন ধৰণৰ নিয়ম কানুনবোৰৰ কথাও কৈ থোৱা হৈছে গতিকে তেনেকুৱা কৰিলে আপুনি নিশ্চয় ভাল ফল পাব অবভিয়াছলি আপুনি যদি ৰত্ন পিন্ধে ভাল এটা ষ্টোন পিন্ধে তেতিয়া অতি সোনকালে কামত আহে বা সোনকালে আপুনি আপোনাৰ যোনটো মনৰ আশা
আপুনি লাভ কৰিব পাৰিব, পূৰ্ণ হ'ব। গতিকে ৰত্নৰ প্ৰতিকাৰো ল'ব লাগে, ৰত্নৰ প্ৰতিবেদন আপুনি ল'ব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগে, নকল ৰত্ন পিন্ধি কিন্তু কোনো লাভ নাই, আচল ৰত্ন হ'ব লাগিব। গতিকে জ্যোতিষ এজনক দেখাব, ভাল জ্যোতিষিক দেখাব, কিন্তু ৰত্ন ল'ব পাৰ্মানেণ্ট ভাল দোকানৰ পৰা, যিসকলে গেৰেণ্টি কাৰ্ড আদি দিয়ে তেনেকুৱা দোকানৰ পৰা ল'ব। আৰু ৰত্নটো যদি ভাল হয় তেতিয়া নিশ্চয় সোনকালে কামত আহিব। ধন্যবাদ। হয়, আৰু এই আছিল আপোনাৰ চিঠিখনৰ উত্তৰ। গতিকে আপুনি এইসমূহ নিয়ম মানি চলক দাদাই কোৱাৰ ধৰণে, তেতিয়া আপুনি নিশ্চয় সুফল লাভ কৰিব। দৰ্শকসকল, এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ। দাদা, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত আমি ৰাশিফলকেইটা চাই লওঁ। হয়, পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্ডছ, সিংহ ৰাশি, লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ পৰা কিছু লাভৱান হ'ব। ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে শুভ ফল পাব, পদোন্নতি হ'ব, কৰ্মব্যস্ততা বৃদ্ধি পাব। আজি দুখীয়াক চাউল দান কৰক। য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 4। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ, কন্যা ৰাশি। চাকৰি বাকৰিৰ ক্ষেত্ৰত আজি মধ্যম ফল, কৰ্ম সংস্থাপনৰ যোগ দেখা যায়। ব্যৱসায় বাণিজ্যত মধ্যম, ঘৰুৱা দিশত সমস্যা আহি পৰিব পাৰে, প্ৰেমত সাৱধান থাকক। আজি হনুমান চালিচা পাঠ কৰক। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। নাইট অফ ওৱান্স এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। জুইৰ পৰা সাৱধান হওক, অবাৰত ধন খৰচা নকৰিব। কৰ্মস্থানত বিচক্ষণতা দেখা পাব, যান বাহন ক্ৰয় কৰিব পাৰে, বিদ্যাত বাধা, প্ৰেমত কষ্ট আছে। আজি ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ'। পেণ্টাকলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব। বন্ধুৰ পৰা কিছু আঁতৰত থাকক। কৰ্মস্থানত মধ্যম ফল, নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰত থকা ভাল, প্ৰেমত মধ্যম ফল। আজি শনি মন্দিৰত তিলৰ তেলৰ চাকি আগবঢ়াক, ভাল হ'ব। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 5। হয়, আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেক দিনাই আপোনাৰ বাবে লৈ অহা হয় একোটা বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ দিশে হওক বা বিভিন্ন আপোনাৰ বাস্তৱ জীৱনত চলি থকা বিভিন্ন সমস্যাৰ সমাধানৰ টিপছো থাকে। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজি কম কুণ্ডলী মিলন, মানে ৰাশিজোৰা মিলনৰ কথা। ভাৰতীয় সংস্কৃতিত কুণ্ডলী মিলন হ'ল বিবাহৰ পূৰ্বে দাম্পত্যৰ মাজত সামঞ্জস্য নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা এক পৰম্পৰাগত বৈদিক পদ্ধতি। গ্ৰহৰ স্থিতি বিশ্লেষণ কৰি ই আৱেগিক, আৰ্থিক আৰু শাৰীৰিক সম্প্ৰীতিৰ পূৰ্বানুমান কৰি এক সন্তুলিত আৰু স্থায়ী জীৱনসংগী নিশ্চিত কৰিবলৈ সম্ভাৱ্য প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰে। যেতিয়া দুজন ব্যক্তি বিবাহ পাশত আবদ্ধ হয়, তেওঁলোকৰ একত্ৰিত মহাজাগতিক শক্তিয়ে সম্পৰ্কৰ গুণাগুণ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুণ্ডলী মিলনে গুণ মিলন, মাংগলিক দোষ আৰু বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ দৰে কেইবাটাও কাৰক মূল্যায়ন কৰি দম্পতীৰ মাজত সামঞ্জস্য আৰু সম্ভাৱ্য প্ৰত্যাহ্বানৰ ভৱিষ্যতবাণী কৰে। গুণ মিলন বা গুণৰ মিল হ'ল কুণ্ডলী মিলনৰ এক মৌলিক দিশ। ইয়াৰ 36টা গুণ থাকে আৰু উচ্চ নম্বৰে উন্নত সামঞ্জস্য সূচক সূচায়। প্ৰতিটো গুণে মানসিক স্থিতি, স্বাস্থ্য, সন্তান আৰু পাৰস্পৰিক সন্মানকে ধৰি জীৱনৰ বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰে। এক সঠিক মিলনে দম্পতীয়ে একেলগে সন্তুলিত আৰু পৰিপূৰ্ণ জীৱন যাপন কৰাৰ সম্ভাৱনা নিশ্চিত কৰে। মাংগলিক দোষ আন এক গুৰুত্বপূৰ্ণ বিবেচনা। ই কাৰোবাৰ কুণ্ডলীত মংগল গ্ৰহৰ স্থিতিৰ সৈতে জড়িত আৰু সঠিকভাৱে মিল নহ'লে বৈবাহিক সম্পৰ্কত অশান্তি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। অৱশ্যে যদি দুয়োগৰাকী সংগীয়ে মাংগলিক হয়, তেন্তে এই দোষ খণ্ডন হয় বুলি কোৱা হয়। জ্যোতিষীসকলে প্ৰায়ে মাংগলিক দোষৰ প্ৰভাৱ হ্ৰাস কৰি এক মসৃণ বৈবাহিক যাত্ৰা নিশ্চিত কৰিবলৈ প্ৰতিকাৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰামৰ্শ দিয়ে। কিন্তু কাৰ্যকৰী আৰু মহাজাগতিক গণনাৰ বাহিৰেও কুণ্ডলী মিলনৰ আৱেগিক আৰু সাংস্কৃতিক গুৰুত্ব আছে। আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফললৈ। হয়, এতিয়া ওৱান্স এণ্ড পেজ অফ শ্বৰ্ডছ, ধনুৰাশি, চেজিটেৰিয়াছ। ধন সা সম্পত্তিলৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি, পুৰণি ৰোগৰ পৰা মুক্ত হ'ব। আজি সামাজিক কামত উন্নতি। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 3। মকৰ ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মানসিক চিন্তা বৃদ্ধি পাব। নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। গোপন শত্ৰুৱে আমনি কৰিব। শৰীৰৰ প্ৰতি যত্ন লওক। আজি আৰ্থিক দিশত শুভ। আজিৰ দিনটোত
ৰঙা ফল যেনে আপেল ডালিম আদি দেৱী মন্দিৰত আগবঢ়াওক ভাল হ'ব। মেৰুন কালাৰ লাকি, ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া পেণ্টাকলছ এণ্ড ওৱান্স কুম্ভ ৰাশি একুৰিয়াছ। বুদ্ধিজীৱী তথা সাংস্কৃতিক প্ৰেমীসকলৰ বাবে অনুকূল দিন। দাম্পত্যত বুজাবুজি থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত শুভ, বিদ্যাত মধ্যম। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। মীন ৰাশি পেণ্টাকলছ এণ্ড শ্ব'ৰ্ছ। আজি ঘৰুৱা কাম কাজৰ লগত নতুন চিন্তা সুফল পাব। ভ্ৰমণত শুভ, যান বাহন ক্ৰয় কৰিব পাৰে। আৰ্থিকত উন্নতি, প্ৰেমত শুভ ফল। হনুমান মন্দিৰত কল অৰ্পণ কৰক। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 8। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপুনি বা আপুনি যাত্ৰা সন্দৰ্ভতো যদি জানিবলৈ বিচাৰে তেতিয়াহ'লে আপুনি প্ৰাগ নিউজত পুৱা 7:40 পিছত আপুনি চাব পাৰিব ৰাশিফলৰ শিতান। আৰু আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে আপোনাৰ সমস্যাটি জনাব পাৰিব। লগতে আপুনি প্ৰতিপুৱা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে ফোন কৰি আপুনি আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। লগতে আপোনাৰ বিভিন্ন যদি বাধা আহি আছে আপোনাৰ জীৱনত, শিক্ষা হওক, বিবাহৰ ক্ষেত্ৰত হওক বা ব্যৱসায় ক্ষেত্ৰত হওক, আপুনি যদি সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি আমাক চিঠিযোগে প্ৰেৰণ কৰিব পাৰে আপোনাৰ সমস্যাটি। লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিবলৈ তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰস্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰিব পাৰিব। আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। দাদা আপোনাৰ ঠিকনা দি এবাৰ জনাই দিব। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।